এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এটা STFৰ এটা বিশাল অভিযান আৰু গুৱাহাটীলৈ আহি থকা এক বিশাল পৰিমাণৰ ড্ৰাগছ ইতিমধ্যে তেওঁলোকে জব্দ কৰিছে আৰু ত্ৰিপুৰা হৈ অসমলৈ প্ৰৱেশ কৰা এই বিশাল পৰিমাণৰ ড্ৰাগছ আহি গুৱাহাটীত আহি আনলোড হোৱাৰ কথা আছিল। এখন গাড়ী A01 FN 7633 এই গাড়ীখনত এই বিশাল পৰিমাণৰ ড্ৰাগছ আহিছিল। এইখিনি সন্দেহযুক্ত হেৰোইন আৰু এইখিনি গুৱাহাটীলৈকে বুলি তেওঁলোকে লৈ আহিছিল দুই সৰবৰাহকাৰীয়ে আৰু আনি থকাৰ এক গোপন তথ্য লাভ কৰিছিল STFে আৰু STFৰ যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু তেখেতে এক বিশেষ তথ্য লাভ কৰিছিল আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে এক অভিযান চলাইছিল গুৱাহাটীৰ খানাপাৰাত আৰু খানাপাৰাত চলোৱা সেই অভিযানত ইতিমধ্যে দুই সৰবৰাহকাৰীৰ সৈতে ইতিমধ্যে সেই গাড়ীখন সহ গোটেই ড্ৰাগছ তেওঁলোকৰ জালত পৰিছে STFৰ আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ দুই সৰবৰাহকাৰী কেইটামান মুহূৰ্তৰ পূৰ্বে আৰক্ষীৰ জালত পৰিছে দলটো আৰু দলটোৱে ইতিমধ্যে গুৱাহাটীত প্ৰৱেশ কৰাৰ লগে লগে গাড়ীখনক ইতিমধ্যে তেওঁলোকে ফ'ল' কৰি আছিল আৰু গুৱাহাটীত প্ৰৱেশ কৰাৰ লগে লগে ইতিমধ্যে এই দলটোক তেওঁলোকে জালত পেলাইছে। কল্যাণ পাঠক এডিশ্যনেল SP তেখেত আমাৰ লগত আছে। আপোনালোকৰ কেনেধৰণে আছিল গোটেই অভিযানটো বা কিমান ধৰণৰ ড্ৰাগছ যেতিয়া জালত পৰিছে অকণ সবিশেষ জনাওকচোন। চাওক STFৰ লগত এটা খবৰ আছিল যে এখন ৱেগনাৰ এই ৱেগনাৰত মানে ত্ৰিপুৰা হৈ পেলাই মানে বেচিকেলি কাছাৰ ছাইডৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ কঢ়িয়াই আনি থকা বুলি এটা খবৰ আছিল। সেই ভিত্তিত আমি অলৰেডি গাড়ীখন অলমষ্ট ট্ৰেচ আউট হৈছিলে। তাৰপিছত ইয়াতে আমি ইণ্টাৰচেপ্ট কৰিলোঁ APSC অফিচৰ ওচৰতে তাতে চেক কৰি পেলাই আমি হেৰি এটা বেগ ফুল চ'প বক্সৰ পাইছোঁ। তাৰে যিখিনি ওজন হয় 1 kg 500 grams আৰু ইয়াৰে দুজন কুৰিয়াৰ আছিল কেৰিয়াৰ তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰিছোঁ আৰু নেচেচাৰী যিখিনি লিগেল একশ্যন আছে আমি ইনিচিয়েট কৰিম। সৰবৰাহকাৰী দুজন ক'ৰ ত্ৰিপুৰাৰ নে অসমৰ? না অসমৰ হয়। অসমৰ কিমানমান মূল্য হ'ব এতিয়ালৈকে জব্দ কৰাখিনি? চাওক এইটো অলমষ্ট ভেলুৱেশ্যন এৰাউণ্ড 12 crores হ'ব। 12 crores প্ৰায় 12 কোটি টকাৰ ড্ৰাগছ সেয়া লৈ আহিছে। এই যিটো বেগ এই বেগটোতে ইতিমধ্যে ড্ৰাগছখিনি ভৰাই লৈ আহিছিল আৰু তেওঁলোকে এই গুৱাহাটীৰ যি দুজন যুৱক এই গুৱাহাটীৰ যুৱক দুজনে এই বেগটোতে ভৰাই তেওঁলোকে লৈ আহিছিল। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইয়াৰ একোটা বক্সৰ পৰা তেওঁলোকে মিক্স কৰি পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰা সৰু সৰু কণ্টেইনাৰত ভৰাব আৰু সৰু সৰু কণ্টেইনাৰত ভৰাই তেওঁলোকে গুৱাহাটীৰ বজাৰত মেলি দিব যি একোটা সৰু সৰু কণ্টেইনাৰৰ মূল্য প্ৰায় 4,000 টকা আজিৰ তাৰিখত গুৱাহাটীৰ বজাৰ মূল্য আৰু এনে এটা পেকেটৰ পৰা প্ৰায় 100টা কণ্টেইনাৰ তেওঁলোকে বনায় আৰু এই 100টা কণ্টেইনাৰৰ গতিকে এটা কণ্টেইনাৰত যদি 4,000 টকা তেতিয়াহ'লে কিমান টকাত তেওঁলোকে এই ড্ৰাগছখিনি বিক্ৰী কৰিলেহেঁতেন এবাৰ ভাবক। প্ৰায় 12 কোটি টকাৰ তেওঁলোকৰ এই যি আজি এটা বৃহৎ সফলতা আৰু এই বৃহৎ সফলতা বুলি ক'ব লাগিব STFৰ এইখন গাড়ীৰ তেওঁলোকে বেগটোত ভৰাই এই গাড়ীত লৈ আহিছিল। তেওঁলোকে গুৱাহাটীৰে পঞ্জীয়নভুক্ত এখন আচলতে গাড়ী আৰু গুৱাহাটীৰ পঞ্জীয়নভুক্ত গাড়ী লৈ তেওঁলোকে ইয়াৰ পৰা ত্ৰিপুৰা গৈছে আৰু ত্ৰিপুৰাৰ পৰা তেওঁলোক ইয়ালৈ আহিছে আৰু তেওঁলোকে আহোঁতে এই ড্ৰাগছ লৈ আহিছে আৰু এই যিখিনি ড্ৰাগছ আছিল এই ড্ৰাগছখিনি ইতিমধ্যে চুবুৰীয়া এখন দেশৰ পৰা ইয়াত প্ৰৱেশ কৰিছে আৰু চুবুৰীয়া দেশৰ পৰা প্ৰৱেশ কৰাৰ সময়তে তেওঁলোকে এই ড্ৰাগছখিনি লৈ আহিছিল। এতিয়া দেখা পাইছে ড্ৰাগছখিনি জুখিবৰ বাবে লৈ অহা হৈছে ৱেটিং মেচিন আৰু এই ৱেটিং মেচিনত ড্ৰাগছখিনি জুখি এতিয়া তেওঁলোকে জব্দ কৰিব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়াকৈ আৰু বিশেষকৈ এই গোটেই অভিযানটো পোনপটীয়াকৈ নেতৃত্ব দিছিল IGP STF পাৰ্থসাৰথী মহন্ত তেখেতৰ নেতৃত্বত ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক তেখেতে পোনপটীয়াকৈ নিজেই নেতৃত্ব দিছিল। নিজে আহি ফিল্ডত এই গোটেইখিনি সামগ্ৰী তেওঁলোকে ধৰিছে। এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এইয়া আচলতে বশিষ্ঠৰ পৰা তেওঁলোকে বশিষ্ঠ হৈ প্ৰৱেশ কৰাৰ কথা আছিল গুৱাহাটীত আৰু প্ৰৱেশ কৰাৰ গুৱাহাটীত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত এই সামগ্ৰীখিনি ধৰিছে। প্ৰায় 12 কোটি টকাৰ আৰু তেওঁলোকে এই নিষিদ্ধ ড্ৰাগছ গুৱাহাটীত আজি প্ৰৱেশ কৰিলেহেঁতেন আৰু প্ৰৱেশ কৰাৰ পিছতেই ইতিমধ্যে দিনক দিনে এই যি অভিযানবোৰৰ বাবে গুৱাহাটীত ড্ৰাগছৰ যিটো দাম প্ৰায় দুগুণে বৃদ্ধি হ'ল আৰু একোটা সৰু সৰু প্ৰায় কণ্টেইনাৰ সেই সৰু সৰু কণ্টেইনাৰত দেখা পোৱা গৈছে যে 4,000 টকা পৰ্যন্ত দাম হৈছে। যিটো পূৰ্বতে 1,500 টকা আছিল, যিটো পূৰ্বতে ক'ৰবাত 2,000 টকাত বিক্ৰী হৈছিল সেইটো আজিৰ তাৰিখত প্ৰায় 4,000 টকালৈ বৃদ্ধি হ'ল আৰু এই একোটা বক্সৰ মই পুনৰ কৈছোঁ এই বক্সত তেওঁলোকে অন্যান্য পাউডাৰ মিহলাব আৰু পাউডাৰ মিহলাই একোটা বক্সৰ পৰা 100টা পৰ্যন্ত ভাৱেল তেওঁলোকে প্ৰস্তুত কৰে আৰু 100টা পৰ্যন্ত ভাৱেলত তেওঁলোকে
প্ৰায় 4,000 টকাকৈ বিক্ৰী হ'ব গতিকে ভাবি লওক যে ইয়াৰ একোটা বক্সৰ আজিৰ তাৰিখত বজাৰ মূল্য কিমান হ'ব বা বিক্ৰী মূল্য তেওঁলোকৰ কিমান হ'ব আৰু তেনে প্ৰায় 100টা বক্স তেওঁলোকে ইয়াত এই মুহূৰ্তত তেওঁলোকে জব্দ কৰিছে আৰু বক্স জাষ্ট কেইটামান মুহূৰ্তৰ পূৰ্বে তেওঁলোকে এই সামগ্ৰীখিনি তেওঁলোকে জব্দ কৰিছে এতিয়াও জোখা হোৱা নাই গতিকে মুঠ ওজন কিমান হ'ব সেয়াও এই মুহূৰ্তত জানিব পৰা হোৱা নাই কিন্তু এটা কথা যে গুৱাহাটীত ড্ৰাগছৰ যিটো মূল ঘাটিলৈ আহি থকা সময়তেই এটা বিশাল পৰিমাণৰ ড্ৰাগছৰ যিটো আচলতে এটা ক'ব লাগিব বিশাল পৰিমাণৰ ড্ৰাগছৰ এটা সূত্ৰ লাভ কৰিছিল আৰু সেই সূত্ৰৰ ওপৰত ভিত্তি কৰিয়ে চলা এই অভিযান অৱশেষত সফল আৰু গুৱাহাটীত সোমোৱাৰ প্ৰাক মুহূৰ্তত ধৰাৰ পৰা আচলতে এক প্ৰকাৰ ৰক্ষা পৰিল এই ড্ৰাগছৰ বজাৰখন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ